আজি হল আমাৰ বিহু 14 দিন হেতু আমি আজি আছি আমাৰ আউলিং বিহুটো হুঁচৰি গাই পিনি নামঘৰ মানে আমাৰ মংঘৰ প্ৰাংগণত আমি হুঁচৰিটো উৰাই দিম। আমাৰ আউলিংটো আছে জুনৰ লগত যেতিয়া প্ৰথম জুন ওলায় সেই জুনৰ পৰা ষ্টাৰ্ট কৰি একদম 15 জুনলৈকে আমাৰ বিহুটো চলে। তাৰ মাজতো আমাৰ যোনটো হুঁচৰি গোৱা হয় সেইটো আমি 13 জন আৰু 14 জন সেই দুটাতে আমি প্ৰায় হুঁচৰিটো গাওঁ। বাকি তাৰ আগত আমাৰ বহুতখিনি কাম থাকে, গাঁও চফা কৰা কাম থাকে, মৰংঘৰত নিয়ম কেইটামান থাকে, নিজে বংশত আমি বিহু কিবা নিয়ম এটা কৰোঁ। তাৰপিছত গৈ থৈ একদম যেতিয়া পূৰ্ণিমা হ'ব সেই তেতিয়া আমি বিহুটো উৰাই দিওঁ। আৰু আজি আমাৰ কাৰণে পূৰ্ণিমা হয় আজি ৰাতি। আজি আমি বিহুটো গোটেই গাঁৱৰ প্ৰতিটো ঘৰত আমি সোমাই পিনি সিহঁতৰ চোতালত গানটো গাম। গানটো গাই পিনি হুঁচৰি গাই তাৰ পৰা ৰাতি যেতিয়া গোটেইকেইটা শেষ হোৱাৰ পিছত আমি মৰংঘৰত আমি গোটেইখিনি লগত মিলি তাত গানটো গাই আমাৰ হুঁচৰি কৰি আমি বিহুটো উৰাই দিওঁ। আউলিং এইটো বস্তুটো আমাৰ প্ৰতিটো জেগা ঠাই লৈ পিনি ইয়াৰ নামটো বেলেগ বেলেগকে কোৱা হয়। কিছুমান ঠাইত এইটোকে অৰিয়া বুলি কয়, যেনেকে ওৱানচুকিটাই অৰিয়া বুলি কয়। মন ফালে যোনটো আছে সেইফালে আউলেং বুলি কয় আৰু তেনেকে অলে বুলি কয়, অৰিয়া বুলি কয়, আউলেং বুলি কয়। এইটো বিশেষকৈ আমাৰ মনত আছে কন্যাক ঠাইত নাগালেণ্ডত এটিয়ে মানে আৰু অৰুণাচলত যোনটো ওৱানচু ট্ৰাইব আছে ওৱানচু ট্ৰাইব কেইটাই মানে। এইটো ফেষ্টিভেল হৈছে আমি স্প্ৰিঙত আমি ৱেলকাম কৰা ফেষ্টিভেল। মানে এইটো ফেষ্টিভেলৰ পাছত এইটো আমাৰ যোনটো এটা ৰিচুৱেল, এইটো ফেষ্টিভেল বুলিও ক'ম আৰু আমি ৰিচুৱেল বুলি কওঁ। এইটো আমাৰ ৰিচুৱেলটো কৰাৰ পিছত আমি আমাৰ ধান খেতি পথাৰ কাম চব আৰম্ভ কৰিব পাৰিম।